যেহেতু ভাৰতত নতুনকৈ দল এটা গঠন হ'ল, নাম হৈছে কক্ৰজ জনতা পাৰ্টি। এই বিষয়ত মই আজি আলোচনা কৰিম। আপোনালোকে ভালকৈ শুনিব, ভাল লাগিলে শ্বেয়াৰ কৰিব। কক্ৰজ জনতা পাৰ্টি এইটো কোনো নিৰ্বাচন বিভাগৰ ৰেজিষ্টাৰ পাৰ্টি নহয়। এইটো কোনো ৰেজিষ্টাৰ পাৰ্টি নহয়। গতিকে পলিটিকেল পাৰ্টি সমূহে ভয় খাব লগা দৰকাৰ নাই। কিন্তু এটা কথা, যদি কক্ৰজ পাৰ্টিয়ে সঁচাকৈ যদি ৰেজিষ্টাৰ কৰে, তেতিয়া কিন্তু ভয় খাব লগা কথা। এটা গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক কওঁ যে নেপালত তেনেকুৱা নতুন প্ৰজন্মই যেতিয়া খুলিছিলে জেনজি টাইপৰ, তেতিয়া দেশৰ কিন্তু পৰিৱৰ্তন কিন্তু ভালকে দেখা গৈছে। এই কথাষাৰ মনত ৰখা জনসাধাৰণে আৰু পলিটিকেল পাৰ্টি যাতে মনত ৰাখে ভালকৈ। কক্ৰজ জনতা পাৰ্টি কম সময়ত বহু মেম্বাৰ হ'ল। ডিজিটেল মাধ্যমৰ জৰিয়তে কোনো ধৰণৰ ৰেলী নাই, কোনো ধৰণৰ প্ৰচাৰ নাই, কিন্তু কক্ৰজ জনতা পাৰ্টিৰ ইমান মানে পপুলাৰ দুই এদিনতে, এই কথাটো বৰ চিন্তনীয় কথা। জনসাধাৰণৰ নতুন প্ৰজন্মৰ যিখিনি সমস্যা, মই আগতে বহু ভিডিঅ'ত কৈছোঁ যে আচলতে যেতিয়া জনসাধাৰণৰ সমস্যা থাকিব, সেই সমস্যাসমূহ যদি নেতা মন্ত্ৰীয়ে যদি সমাধান নকৰে, তেতিয়া কিন্তু এই এনেকুৱা আজিকালি যিহেতু ডিজিটেল যুগ, হঠাৎ কিবা এটা পৰিৱৰ্তনৰ শ্লোগান জন্ম দিবই কোনোবাই। কক্ৰজ জনতা পাৰ্টি এতিয়ালৈকে বৰ্তমান কোনো ধৰণৰ ৰেজিষ্টাৰ নাই, কোনো নিৰ্বাচন বিভাগৰ লগত জড়িত নাই, কেৱল ডিজিটেল মাধ্যমত মানে আপোনাৰ ফেচবুক, ইউটিউবত সেইবিলাকতে মানে জড়িত। ভাল ফলাফল দেখুৱাইছে, কিন্তু সেইটো মানিব লাগিব। আচলতে আপোনালোকে জানিব লাগিব কক্ৰজনো কি। কক্ৰজ হৈছে আপোনাৰ, আমি যদি অসমত যদি আমি কওঁ পঁইতাচোৰা, তেলভৌকা, তেলচোৰা, সেইটোকে কক্ৰজ বুলি কয়। আচ্ছা, কক্ৰজৰ মানে চলাৰ নিয়ম কেনেকুৱা? কক্ৰজ কাক বোলে? এই কথাটো আপোনালোকে জানিব লাগিব। কক্ৰজ এনেকুৱা এটা মানে জীৱ, সি মৰি মৰি জীয়াই থাকে। তেওঁ মৰি মৰি জীয়াই থাকে, মানে আপুনি একদম এক কথাত ক'ব গ'লে মানে তেওঁ ইফালেও নহয় সিফালেও নহয়। সেই নামটো চাগে কোনোবাই কাৰোবাক দিলে, দিয়াৰ পিছত তেনেকুৱা কোনোবাই চিন্তা কৰিলে, কৰাৰ পিছত কক্ৰজ পাৰ্টিৰ জন্ম হ'ল মানে ভালকে হ'বই। এই কক্ৰজ পাৰ্টি এইটো পলিটিকেল পাৰ্টি হৈ যাব পাৰে, কোনো ডাঙৰ কথা নহয়। কাৰণ আপুনি নেপালৰ ইতিহাসত যদি আপুনি চাই, কোনোবা এজনে মানে কৈছিলে যে তেওঁলোকৰ নেতা মন্ত্ৰীৰ ল'ৰা ছোৱালী বিদেশত গৈ একদম বিলাসী জীৱন তেওঁলোকে কটায়, সেইটোৰ কাৰণে আন্দোলন হৈছিলে। গতিকে কক্ৰজ পাৰ্টিৰ থিমটোৱে হৈছে যে নৱপ্ৰজন্মৰ যিবিলাকৰ চাকৰি বাকৰি নাই, সেইখিনি মানুহৰ কাৰণে এই কক্ৰজ পাৰ্টি। আচ্ছা, কক্ৰজ পাৰ্টিৰ মানুহে চলাব নে কক্ৰজে চলাব? নিশ্চয় মানুহে চলাব। যদি কক্ৰজে চলায়, তেতিয়া MP MLA মহ মাখি এইবিলাকে হ'ব নেকি? তেওঁলোকৰ কাৰণে নহয়। কিছুমানে যদি ভাবি আছে যে কক্ৰজ পাৰ্টি ধেমালিতে হৈছে, হয়তো ধেমালিয়ে কেতিয়াবা কিন্তু আপোনাৰ আচল ৰূপ দেখা পাব পাৰে। জনসাধাৰণে কিন্তু সদায় নতুনত্ব এটা বিচাৰে। সেইবাবে নতুনত্ব আহিবৰ বাবে যে সলনিৰ বাবে যে এটা ঢৌ বা এটা বতাহ ওলাই আহে, সেইটো জনসাধাৰণে লক্ষ্য কৰি থাকে। সমাজত একো নাই, এদিন সকলোৱে পৰাজয় হ'ব, এদিন সকলোৰে চিন্তা কৰি থকাবিলাকে জয় হ'ব। এই জয় পৰাজয়ৰ খেলটোতো আছেই, বুজি পালে? গতিকে কক্ৰজ পাৰ্টি যোনেই আৰম্ভণি কৰিছে,
একদম ডিজিটেল মাধ্যমৰ পৰা আৰম্ভণি কৰিছেতো। এই কক্ৰচ পাৰ্টিৰ চাগে এজেণ্ডাটো মই অলপ পঢ়িছোঁ, বেয়া নহয়, বঢ়িয়া, ধুনীয়া। কিন্তু মোৰ লগত অলপ মিল আছে। আপুনি মোৰ গোটেই ভিডিঅ' যদি আপুনি চাই নহয়, মই বহু আগতে কৈছিলোঁ, কোনোবা নেতা মন্ত্ৰীয়ে যদি কোনোবা দল ত্যাগ কৰি আহে, তেওঁলোকে ইলেকশ্যন খেলিব নোৱাৰে। মই আজি বহুত দিন আগতে কৈছোঁ, আপোনালোকে মোৰ গোটেই ভিডিঅ'বিলাক তদন্ত কৰি চাব, যদি মই কোৱা নাই তাৰপিছত মোক কওক। তাৰ মানে মোৰ দৰে চিন্তা চৰ্চাৰ মানুহ আৰু আছে। অভাৱেই বহু বস্তু সলনি কৰে, অভাৱ আছে আমাৰ। এই কথাটো আপোনালোকে বুজি পাব। আপোনালোকে কেৱল মন্ত্ৰী লৈ, নেতা লৈ একদম বিলাসী জীৱন যদি আপোনালোকে কটাই আছে, তেতিয়া আপোনালোকৰ ভুল ধাৰণা। কোনোবা তেনেকুৱা কক্ৰচ পাৰ্টি ওলাবই, আৰু আপোনালোকে ভাবি নল'ব যে সেই কক্ৰচ পাৰ্টিয়ে দেশৰ কোনো সলনি নকৰে। এই কথাটো নাভাবিব। আপোনালোকে নাভাবিব যে সেই কক্ৰচ পাৰ্টিৰ হয়তো অধ্যক্ষজন এটা পঁইতাচোৰা বা তেলচোৰাই হ'ব বুলি। হাইকমাণ্ড চাগে পঁইতাচোৰাই হ'ব বুলি। MLA MP মহ মাখি হ'ব বুলি আপোনালোকে নাভাবিব। এই কথাটো আপোনালোকে গুৰুত্ব দিব। বুজি পালে? জীৱৰ কাৰণে খোলা নাই, মানুহৰ কাৰণেহে খুলিছে। কিন্তু নামহে কক্ৰচ পাৰ্টি। কক্ৰচ মানে হৈছে যে মৰিও জীয়াই থকা জীৱটোকে কক্ৰচ বুলি কয়। মানে মৰি জীয়াই থকা। তেওঁক যদি এবাৰ আপুনি ওলোটাও কৰি দিয়ে নহয়, তথাপিতো তেওঁ বহুত চেষ্টা কৰে। পঁইতাচৰাই মানে কক্ৰচ, বহুত চেষ্টা কৰে তেওঁ, যে মই জীয়াব পাৰিম নেকি। শেষত হয়তো মৃত্যু হ'ব পাৰে কাৰোবাৰ প্ৰেছাৰত, কিন্তু জীয়াবৰ বাবে বহুত চেষ্টা কৰে। তাকে কক্ৰচ বোলে। যিহেতু কক্ৰচ জনতা পাৰ্টি, এই কথাটো বিষয়ে যদি মই আলোচনা এইখিনিয়ে কৰিলোঁ, কিন্তু এই চিষ্টেমটো যদি সঁচাকৈ যদি সকলো জনসাধাৰণে যদি মিলি এটা যদি ভাল পদক্ষেপ যদি ল'ব পাৰে, তেতিয়া কিন্তু নৱপ্ৰজন্মৰ কাৰণে এটা ভাল চিন্তাধাৰা হ'ব। কাৰণ এটা ঘৰতে যেতিয়া দুটা তিনিটা চাকৰি থাকিব, তেতিয়াতো সমস্যা আহিবই। কিছুমান মানুহৰ ঘৰত খাব নাই, এতিয়াও নাই। ভাৰত স্বাধীন হোৱাৰ কিমানটা বছৰ হ'ল, তথাপিতো মানুহে এসাঁজ ভাতৰ কাৰণে এতিয়া ৰৈ থাকিব লগা হয়। বেমাৰৰ কাৰণে, মেডিচিনৰ কাৰণে, টকা পইচা বহুত অভাৱ আছে এতিয়াও। সমস্যা সমাধান বহুত হৈছে, তথাপিতো কিন্তু আছে। সেই কথাটোৱে মই কওঁ, নতুন পাৰ্টি খুলিব বিচাৰিছিলে কোনে? অসমত জয়ন্ত দাস ডাঙৰীয়াই। এই কথাটো আপোনালোকে গুৰুত্ব সহকাৰে শুনিব। জয়ন্ত দাস ডাঙৰীয়াই যেতিয়া নতুন পাৰ্টি এটা খুলিব বিচাৰিছিলে, কিন্তু এতিয়ালৈকে খুলিব পৰা নাই, মানে ছাপোৰ্ট কৰা নাই। মই জয়ন্ত দাস ডাঙৰীয়াক এই কথাষাৰেই ক'ব মই বিচাৰিম, যে আপুনি এবাৰ চিন্তা কৰক, ভাৰত তথা অসমৰ জনসাধাৰণে কি বিচাৰে। হঠাৎ যদি ডিজিটেল মাধ্যমত যদি কক্ৰচ পাৰ্টি নামে যদি ইমান যদি মেম্বাৰ গঠন কৰিব পাৰে, আচলতে কি বিচাৰে, জনসাধাৰণে কি বিচাৰে, ৰাইজে কি বিচাৰে, য়ং জেনেৰেশ্যনে কি বিচাৰে, সেই কথাষাৰ যদি আপোনালোকে যদি এবাৰ গুৰুত্ব সহকাৰে যদি লয়, তেতিয়াহ'লে কিন্তু আপুনি সফল ব্যক্তি। যদি কোনো এটা সমষ্টিৰ বাবে আপুনি কেৱল লিডাৰ হ'ব বিচাৰে, কোনো এটা সমষ্টিত আপুনি নেতা মন্ত্ৰী হ'ব বিচাৰে, কোনোবা এজনে, তেতিয়াহ'লে সেই মানুহজন সফল নহয়। মই আগতেও কৈছিলোঁ যে জয়ন্ত দাস ডাঙৰীয়াই এই চিন্তাটো কৰিছিলে কি যে এই নতুন দল এটা খুলিম। মই কৈছিলোঁ যে নালাগে খুলিব, কিন্তু এতিয়া কিন্তু ভাল পদক্ষেপ এটা আছে। কক্ৰচ পাৰ্টি যদি যিহেতু এতিয়ালৈকে কোনো ধৰণৰ হেৰি নাই, বেষ্ট নাই, কিন্তু আহিব লগা দিনত কিন্তু এটা ভাল বেষ্ট হ'ব পাৰে, মোৰ সন্দেহ হ'লেও, সপোন হ'লেও কেতিয়াবা বাস্তৱ হৈ যায়। কিন্তু এই কথাটো আপোনালোকে মনত ৰাখিব। বহু নতুন নৱপ্ৰজন্মই ৪৮ ঘণ্টাত এতিয়ালৈকেতো আপোনাৰ কমেও ৩০ লাখৰ ওপৰত মেম্বাৰশ্বিপ হয়। প্ৰথমতে ৭ লাখ মান আছিল। বুজি পালে? যে কক্ৰচ জনতা পাৰ্টি নামেই শুনিলে অলপ অদ্ভুত যেন লাগে, কিন্তু এইটো জনতাৰ বাবে, কক্ৰচ জনতা পাৰ্টি। এইটো সেই মহ মাখি আৰু কুম্তি আৰু কিবা কিবি আছে নহয়, পৰুৱা চৰুৱা, পিঁপৰা, মৌ-মাখি বহুত আছে, সিহঁতৰ কাৰণে খোলা নাই। কক্ৰচ জনতা পাৰ্টি মৰি জীয়াই থকা জনসাধাৰণৰ বাবে। আৰু কওঁ মই, মৰি জীয়াই থকা জনসাধাৰণৰ বাবেই এই পাৰ্টি চাগে গঠন কৰা হ'ব পাৰে।
কক্ৰোচ জনতা পাৰ্টি। এই কথাষাৰ কিন্তু গোটেই পলিটিকেল পাৰ্টিয়ে কিন্তু লক্ষ্য কৰা উচিত। জীৱনত এবাৰ যিকোনো পাৰ্টি যদি ডুবি যায়, ভাৰতৰ ইতিহাসত উঠি অহা বহুত কঠিন। কংগ্ৰেছ, আপোনালোকে যদি ভাবি আছে কংগ্ৰেছ কৰি 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 আৰু কাৰোবাক পৰাজয় কৰিম বুলি, সম্ভৱে নহয়। নতুন চিন্তা, নতুন ধাৰা যদি লৈ আহে আপোনালোকে, বহুত ধন্যবাদ থাকিব। বহুত ভাল চিন্তা ডিজিটেল মাধ্যমত আহিছে, ধন্যবাদ লাগিল। নতুন প্ৰজন্মক মই এই কথাষাৰে ক'ম যে সকলোৱে সঁচাকৈ যদি আপোনালোকে যদি চাকৰি বাকৰিৰ ক্ষেত্ৰত, যদি মই বহু ভিডিঅ' বনাইছিলোঁ চাকৰি বাকৰিৰ ক্ষেত্ৰত, যদি সঁচাকৈ যদি আপোনালোকে আগ্ৰহী, কক্ৰোচ পাৰ্টিৰ লগতে যোগদান কৰক। বুজিলে? ধন্যবাদ।